মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 2 বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তন পাঠটোৰ অনুশীলনীত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা বতৰ আৰু জলবায়ুৰ মাজত দুটা পাৰ্থক্য হ'ল বতৰ হ'ল কোনো নিৰ্দিষ্ট ঠাইৰ কোনো এক নিৰ্দিষ্ট সময়ৰ বায়ুমণ্ডলৰ অৱস্থা, যিটো সঘনাই সলনি হ'ব পাৰে। আনহাতে জলবায়ু হ'ল কোনো এক বিশাল অঞ্চলৰ বহু বছৰৰ বতৰৰ গড় অৱস্থা। বতৰ কম সময়ৰ ভিতৰতে সলনি হ'ব পাৰে, কিন্তু জলবায়ু সহজে সলনি নহয়। খ নম্বৰ প্ৰশ্নটো হৈছে বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। তোমালোকে উত্তৰত লিখিবা বায়ুৰ চাপৰ পাৰ্থক্যৰ বাবে বতাহ প্ৰবাহিত হয়। উচ্চ চাপযুক্ত অঞ্চলৰ পৰা বায়ু নিম্ন চাপযুক্ত অঞ্চললৈ গতি কৰে, যাক বতাহ বুলি কোৱা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি? তোমালোকে উত্তৰত লিখিবা বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ'ল সূৰ্য। ঘ নম্বৰ প্ৰশ্নটো হৈছে আৰ্দ্ৰতা বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণকেই আৰ্দ্ৰতা বুলি কোৱা হয়। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? তোমালোকে উত্তৰত লিখিবা বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হৈছে বেৰমিটাৰ। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হৈছে বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি? তোমালোকে উত্তৰত লিখিবা বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা প্ৰধান কাৰকবোৰ হ'ল অক্ষাংশ, সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা, সাগৰৰ সান্নিধ্য, সাগৰীয় সোঁত, পৰ্বত পাহাৰৰ অৱস্থান, ভূ-প্ৰকৃতি, ভূমিৰ ঢাল, উদ্ভিদৰ স্থিতি আদি। 2 নম্বৰ প্ৰশ্নটো হৈছে বৰষুণৰ সৃষ্টি কেনেকৈ হয়? তোমালোকে উত্তৰত লিখিবা সূৰ্যৰ তাপত জলাশয় আৰু মাটিৰ পানী বাষ্পীভূত হৈ জলীয় বাষ্প হিচাপে বায়ুমণ্ডলত ওপৰলৈ উঠে। এই প্ৰক্ৰিয়াটো হৈছে বাষ্পীভৱন। ওপৰলৈ উঠা জলীয় বাষ্প শীতল হৈ পানীৰ কণিকালৈ ৰূপান্তৰিত হয়, যাক ঘনীভৱন বোলে। এই কণিকাবোৰ লগ লাগি ডাৱৰৰ সৃষ্টি কৰে। ডাৱৰৰ পানীৰ টোপালবোৰ ডাঙৰ আৰু গধুৰ হৈ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে তললৈ নামি আহে। 3 নম্বৰ প্ৰশ্নটো হৈছে বতৰ কাক বোলে? বতৰৰ প্ৰধান উপাদানকেইটাৰ বিষয়ে চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা বায়ুমণ্ডলৰ কোনো এটা বিশেষ স্থানৰ আৰু বিশেষ সময়ৰ অৱস্থাক বতৰ বোলে। বতৰৰ প্ৰধান উপাদানকেইটাৰ বিষয়ে তলত চমুকৈ বৰ্ণনা কৰা হ'ল। বায়ুৰ উষ্ণতা। বায়ুমণ্ডলৰ গৰম বা ঠাণ্ডাৰ পৰিমাপকে উষ্ণতা বোলে। ইয়াৰ প্ৰধান উৎস হ'ল সূৰ্য। বায়ুৰ চাপ। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত বায়ুমণ্ডলে ভূপৃষ্ঠত যি চাপ দিয়ে, তাক বায়ুৰ চাপ বোলে। এই চাপ জুখিবলৈ বেৰমিটাৰ ব্যৱহাৰ কৰা হয়। আৰ্দ্ৰতা। বায়ুমণ্ডলত থকা এনে জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বোলা হয়। আৰ্দ্ৰতা বেছি থাকিলে বতৰ সেমেকা হয়। বতাহ। গতিশীল বা চলাচল কৰা বায়ুকে বতাহ বোলে। বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে। বৃষ্টিপাত। সূৰ্যৰ তাপত নদী সাগৰৰ পানী বাষ্পীভূত হৈ ওপৰলৈ উঠে। এই জলীয় বাষ্প শীতল হৈ মেঘৰ সৃষ্টি কৰে। অৱশেষত মেঘৰ পানীৰ কণিকাবোৰ গধুৰ হৈ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে
ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়? তোমালোকে উত্তৰত লিখিবা ভাৰতক মৌচুমী জলবায়ুৰ দেশ বোলা হয় কাৰণ ভাৰতৰ বৰষুণ মৌচুমী বতাহৰ দ্বাৰা পৰিচালিত হয়। খ নম্বৰ প্ৰশ্নটো হৈছে তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়? তোমালোকে উত্তৰত লিখিবা তামিলনাডুৰ উপকূল অঞ্চলত খৰালি বা শীতকালত বৰষুণ হোৱাৰ মুখ্য কাৰণ হ'ল উত্তৰ পূব মৌচুমী বতাহ। এই বতাহজাক যেতিয়া বংগোপসাগৰৰ ওপৰেৰে আহে তেতিয়া ই সাগৰৰ পৰা জলীয় ভাপ সংগ্ৰহ কৰে আৰু তামিলনাডুৰ উপকূলত বৰষুণ দিয়ে। গ নম্বৰ প্ৰশ্নটো হৈছে কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে? তোমালোকে উত্তৰত লিখিবা হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। ঘ নম্বৰ প্ৰশ্নটো হৈছে ঋতু বিভাজনৰ ভিত্তি কি? তোমালোকে উত্তৰত লিখিবা সচৰাচৰ স্থানীয় বতৰ আৰু জলবায়ুক ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। ঙ নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে? তোমালোকে উত্তৰত লিখিবা দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে ভাৰতলৈ আহে। ২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ জলবায়ুক প্ৰধানকৈ মৌচুমী জলবায়ু বুলি জনা যায়। ইয়াৰ মূল বৈশিষ্ট্যসমূহ হ'ল মৌচুমী বতাহ ভাৰতৰ জলবায়ু দক্ষিণ পশ্চিম আৰু উত্তৰ পূব মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত হয়। বৰষুণৰ তাৰতম্য ঠাইভেদে বৰষুণৰ পৰিমাণ বেলেগ বেলেগ হয়। পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল আৰু উত্তৰ পূব ভাৰতত প্ৰচুৰ বৰষুণ হয় আনহাতে মৰুভূমি অঞ্চলত বৰষুণ কম হয়। ঋতু ভাৰতত মুখ্য ঋতুসমূহ হ'ল গ্ৰীষ্মকাল, বাৰিষা কাল, শৰৎকাল আৰু শীতকাল। তিনি নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ জলবায়ুৰ মূল চালিকা শক্তি হ'ল মৌচুমী বতাহ। ই 2 প্ৰকাৰৰ। দক্ষিণ পশ্চিম মৌচুমী বতাহ গ্ৰীষ্মকালত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ পৰা ভাৰতৰ স্থলভাগলৈ বয়। এই বতাহে দেশখনত প্ৰচুৰ বৰষুণ দিয়ে। উত্তৰ পূব মৌচুমী বতাহ শীতকালত স্থলভাগৰ পৰা সাগৰৰ ফালে বয়। এই বতাহ শুকান যদিও বংগোপসাগৰৰ ওপৰেদি পাৰ হৈ আহোঁতে জলীয় ভাপ সংগ্ৰহ কৰি তামিলনাডুৰ উপকূলত বৰষুণ দিয়ে। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰতত বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ অঞ্চলভেদে ভিন্ন হয়। ইয়াক 5টা ভাগত ভগাব পাৰি। অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল 400 চেণ্টিমিটাৰতকৈ বেছি উত্তৰ পূব ভাৰত আৰু পশ্চিম ঘাটৰ উপকূল। বেছি বৰষুণ হোৱা অঞ্চল 200 পৰা 300 চেণ্টিমিটাৰ পশ্চিম বংগ, উৰিষ্যা, ত্ৰিপুৰা আৰু পশ্চিম ঘাটৰ পূব ঢাল। মধ্যমীয়া বৰষুণ হোৱা অঞ্চল 100 পৰা 200 চেণ্টিমিটাৰ বিহাৰ, মধ্যপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অংশ। পাতলীয়া বৰষুণ হোৱা অঞ্চল 50 পৰা 100 চেণ্টিমিটাৰ মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু পঞ্জাৱ। মৰুভূমি অঞ্চল 50 চেণ্টিমিটাৰতকৈ কম ৰাজস্থানৰ পশ্চিম অংশ আৰু লাডাখ অঞ্চল।